বিহালীৰ আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়া গ্ৰেপ্তাৰ বিহালী আৰক্ষীৰ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ কেলেংকাৰীৰ অভিযোগ বিগত ৩ মাহ ধৰি বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ ৰাখিছিল প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজন নোখোৱাৰ বাবে বিদ্যালয়ৰ গোদামত পছিল ৩৫ কুইণ্টেল চাউল ৫ লক্ষাধিক টকা বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে বিদ্যালয়লৈ অহা ধন খৰচ কৰাৰ নাই কোনো ধৰণৰ নথি আৰু ভাউচাৰ পৰিচালনা সমিতিৰ সভাপতিৰ সহি জাল কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে বিহালী আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত প্ৰধান শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীয়ে সাংবাদিক বন্ধুসকল বিহালী প্ৰাথমিক শিক্ষা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে মই যোৱা ২৪ তাৰিখে যোগদান কৰিছোঁ ইয়াত মোৰ প্ৰায় এমাহ হোৱাই নাই যেতিয়া আহি মই দেখিবলৈ পালোঁ যে আনন্দৰাম ঢেকিয়াল ফুকনখন আমাৰ কনচাৰ্ণ CRC মহোদয়ে মোক ক'লে ছাৰ স্কুলখন এবাৰ ভিজিট কৰিব লাগে মই কনচাৰ্ণ CRCক লগত লৈ স্কুলখন ভিজিট কৰিলোঁ আৰু ভিজিট কৰা সময়ত মই তেওঁলোকৰ যি শিক্ষক ষ্টাফ আছে আৰু নাৰায়ণ শইকীয়াৰ লগত এটা টেবুল টক কৰিলোঁ ল'ৰা ছোৱালীৰ লগত শৈক্ষিক দিশৰ ওপৰত মই ট্ৰেনজেকশ্যন কৰিলোঁ দেখিবলৈ পালোঁ বিদ্যালয়ৰ যিবিলাক গাইডলাইন নীতি নিয়ম এই নীতি নিয়মবিলাক তেখেতে ফ'ল' কৰা নাই অনুসৰণ কৰা নাই যাৰ ফলত বিদ্যালয়খন বিপথে পৰিচালিত হোৱা যেন মোৰ লাগি আছে তাৰপিছত মই তাৰ দুদিনমান পিছত মই কি কৰিলোঁ মই আমাৰ দুজন CRC তাত পঠাই দিলোঁ পুনৰ CRC পঠাই দি মোৰ ইনস্পেকশ্যনৰ পিছত আৰু দুজন CRCক মই আটাইখিনি ডকুমেণ্টছ গুণোৎসৱৰ কাৰণে প্ৰস্তুত কৰাৰ কাৰণে তাত পঠাই দিলোঁ যে স্কুলখনত একো মানে ডকুমেণ্টছবিলাক নাই গুণোৎসৱ আহি আছে আটাইখিনি বস্তু ইনস্পেকশ্যন কৰি মোক জনাওক CRCক মই এটা নিৰ্দেশনা দিছিলোঁ তাৰপিছত CRC তাৰ একো ডকুমেণ্টছ নাপালে আৰু তাৰ দুদিনমান পিছত সেইখন বিদ্যালয়ৰে SMCৰ প্ৰেছিডেণ্ট তেখেতৰ নাম সঞ্জীৱ তাঁতী ডাঙৰীয়া তেখেতে এটা মোক অভিযোগ দিলে যে ছাৰ আজি বহুদিন ধৰি তাত মিড ডে মিল খোৱা নাই আৰু তাত মানে কোনো ধৰণৰ মানে শৈক্ষিক পৰিৱেশ এটা নাই নিৰ্দিষ্ট সময়ত শিক্ষকবিলাক নাহে শিক্ষয়িত্ৰীবিলাক নাহে গতিকে এই সংক্ৰান্তত তেখেতে মোক এখন লিখিত দিলে এইটো দিছিলে মোক 30 তাৰিখে দিছিলে 30/1/2025 তাৰিখে লিখিতখন দিছিলে আৰু লিখিতখন দিয়াৰ লগে লগে মই লগে লগে কি কৰিলোঁ তেখেতক এটা চকচ দিলোঁ যিহেতু মই আগতে ইনকুৱাৰী কৰি পাইছোঁ যে স্কুলখনত খেলি মেলি এটা আছে কিন্তু তেখেতে যেতিয়া মই স্কুলখন চাবলৈ গৈছিলোঁ প্ৰথমতে তেতিয়া মিড ডে মিলৰ যিটো মানে মই ষ্টক চাব বিচাৰিছিলোঁ তেখেতে চব ঠিকে থকা বুলি কৈ মোক গুদামটো চাবলৈ নিদিলে চাবি লগত লৈ নহা বুলি ক'লে তাৰপিছত মই CRC পঠাই গম পালোঁ বা কমপ্লেইনৰ পৰা গম পালোঁ যে তাত কি কৈছে মিড ডে মিল চলা নাই বা বহুখিনি চাউল তাত ডেমেজ হৈ আছে তাৰপিছত মই 30 তাৰিখে যেতিয়া সভাপতি মহোদয়ৰ পৰা SMCৰ সভাপতিৰ পৰা কমপ্লেইনটো পালোঁ লগে লগে কি কৰিলোঁ মই তেখেতৰ এখন চকচ নটিচ ইছ্যু কৰিলোঁ চকচ নটিচ 3 দিন সময় দিয়া হৈছিলে আৰু 3 দিন সময় দিয়াৰ পিছত তেখেতে কোনো ধৰণৰ চকচক ৰেছপণ্ড নকৰিলে নাহিলে মোৰ ওচৰত নাহিলে এনেকৈ মই তেখেতক গুণোৎসৱ আহিল গুণোৎসৱত ব্যস্ত হ'লোঁ 10 দিন বাদ চালোঁ মই 10 দিন বাদ চালোঁ নহয় 7 দিন বাদ চালোঁ এসপ্তাহ বাদ চালোঁ 3 দিনত ৰিপ্লাই দিব লাগে গুণোৎসৱৰ কাৰণে 7 দিন বাদ চাই পুনৰ তেখেতক মই ৰিমাইণ্ডাৰ দিলোঁ যে আপুনি চকচৰ কোনো ধৰণৰ ৰিপ্লাই নিদিলে গতিকে পুনৰ আপোনাক চকচৰ ৰিপ্লাই বিচাৰি ৰিমাইণ্ডাৰ দিয়া হ'ল আমাৰ দুজন পিয়ন গৈছিলে পিয়ন যাই তেখেতক নাপালে সেইদিনাই ৰাতি 9টা বজাত মই মোৰ যি মানে পিয়ন আছিলে গৈ তেখেতক এঠাইত লগ কৰি তেখেতক ৰিমাইণ্ডাৰটো দি তেখেতৰ পৰা ৰিচিভ লৈ আহিলে তাৰপিছত যেতিয়া মই দেখিবলৈ পালোঁ যে আসাম টক্সৰ বাতৰিত দেখিবলৈ পালোঁ বা কাক পেপাৰে পত্ৰই দেখিবলৈ পালোঁ যে তাত বহুখিনি চাউল ডেমেজ হৈছে তেতিয়া মই লগে লগে তাৰমানে কি কৰিলোঁ মোৰ এটা ডিষ্ট্ৰিক্টৰ সজাতি দল আৰু মোৰ ব্লকৰ এটা সজাতি দল লৈ মই সেই বিদ্যালয়খন পৰিদৰ্শন কৰি দেখিবলৈ পালোঁ তাত বহুখিনি চাউল ডেমেজ হৈছে হৈ গৈছে আৰু মই সেইখিনি ইনকুৱাৰী কৰি গোটেই বেয়া চাউলখিনি এটা ছাইড কৰিলোঁ আৰু ভাল চাউল পালোঁ মই 12 বস্তা সেইখিনি বেলেগকৈ ছাইড কৰি ৰাখি মই হায়াৰ অথৰিটিৰ লগত লগে লগে আলোচনা কৰিলোঁ হায়াৰ অথৰিটি মানে আপোনাৰ থাকিলে আমাৰ CDC ক'ৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে আমাৰ DMC কাম মানে DMC কাম ADC এডুকেশ্যন আমাৰ ৰাকেশ ডেকা ছাৰ তেখেতৰ লগত আলোচনা কৰিলোঁ তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচাৰ ভৱেন দেউৰী ছাৰৰ লগত আলোচনা কৰিলোঁ কৰি গোটেইখিনি তদন্ত কৰাৰ পিছত যেহেতু এই ঘটনাটো আচলতে ভাল হোৱা নাই বা কাগজৰ পত্ৰ এইটো আচলতে প্ৰচাৰ হৈছে তেতিয়া আমি গোটেইকেইটাই আলোচনা কৰি কি কৰিলোঁ তেখেতক এটা
FIR দিয়াৰ ব্যৱস্থা কৰিলোঁ। FIR দিয়াৰ পিছত তেখেতক যোৱাকালি আমি 13 তাৰিখে FIR দিয়া হৈছে। FIR দিয়াৰ পিছত বিহালী আৰক্ষী চকীয়ে তেখেতক গধূলি গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি কি কৰিলে, কেছ নম্বৰ হ'ল আপোনাৰ 19/25 আণ্ডাৰ ছেকশ্যন BNS 316(5)/318(4)/37 আৰু এটা ছেকশ্যন আছে আপোনাৰ 324/4 এইকেইটা ছেকশ্যনক তেখেতক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেখেতে কি কৰিছে, কেছটো ৰেজিষ্টাৰ কৰিছে নে কৰা নাই মই এতিয়ালৈকে গম পোৱা নাই। ৰেজিষ্টাৰ হৈছে, ইতিমধ্যে কেছটো ৰেজিষ্টাৰ হোৱা বুলি গম পাইছোঁ। ইতিমধ্যে তেখেতে বিহাৰী আৰক্ষী চকীতে আছে বুলি মই জানিবলৈ পাৰিছোঁ। আৰু আজি হ'ল 14 তাৰিখ। আজি 14 তাৰিখে পুনৰ মই আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আমাৰ ধ্ৰুৱজ্যোতি দাস ছাৰক লগত লৈ আৰু আমাৰ কি এইটো আপোনাৰ মানে বৰগাং মানে আউটপোষ্টৰ আৰক্ষী বিষয়া মহোদয়নীক লগত লৈ আমি পুনৰ আজি পৰিদৰ্শন কৰিলোঁ। আৰু তাৰপিছতে মই কি কৰিলোঁ, তেখেতক যি প্ৰধান শিক্ষক আছিলে মানে নাৰায়ণ শইকীয়াক মই ভাৰ্বেলি তেখেতক হেডমাষ্টাৰৰ পৰা আঁতৰাই দি যিজন নেক্সট ছিনিয়ৰ টিচাৰ আছিলে স্কুলখন চোৱা চিতাৰ কাৰণে দায়িত্ব দিছোঁ। আৰু মিড ডে মিল পৰিচালনা কৰাৰ কাৰণে তাত কেইজনমান ব্যক্তিক দায়িত্ব দি ইতিমধ্যে কাম কাজ ভালদৰে চলি আছে। আজি মই চাই আহিলোঁ। আৰু এই কথাটো মই গম পাইছিলোঁ ইতিমধ্যে আমাৰ মানে অফিচ ষ্টাফৰ পৰা গম পাইছোঁ। যিহেতু মই আপোনালোক বাৰে কৈছোঁ মই নতুনকৈ আহিছোঁ, মই ষ্টাফত ইনকুৱাৰী কৰি গম পালোঁ নাৰায়ণ শইকীয়া ডাঙৰীয়াই যোৱা 23 চনত নে 24 চনত GPFৰ বিল এখনত কি কৰিছিলে, আমাৰ ব্লক অফিচাৰ মানে নৱৰত্ন কাকতিৰ চহী জাল কৰি তেখেতে এখন বিল মানে পাছ কৰাব বিচাৰিছিলে। কিন্তু তৎক্ষণাত তাৰমানে ট্ৰেজাৰীত ধৰা পৰি গ'ল। ধৰা পৰি যায় তেওঁ তাত তাৰমানে ব্যতিব্যস্ত হ'ল। পৰিচালনা সমিতিৰ সভাপতিৰ কিবা চহী জালি বা এনেকুৱা ধৰণৰ কিবা ঘটনা এইটো মই কালি গম পালোঁ যে মানে যোৱা মানে আপোনাৰ 24 বৰ্ষত তেখেতে মানে আচৰিত নাভুজ কাহিনী more than মানে 5 লাখ ৰুপিজ মানে more than 5 লাখ টকা তেখেতে মানে কি বেংকৰ পৰা তাৰমানে উলিয়াইছে। আৰু এই টকাবিলাক আচলতে চৰকাৰী টকা, আমি ভেণ্ডৰক দিব লাগে, ভেণ্ডৰৰ থৈ দি আমি মানে কৰিব লাগে। তেওঁ কি কৰিছে, কোনো ভেণ্ডৰক দিয়া নাই, এইটো সভাপতিৰ চহী জাল কৰি কৰিছে নে নিজে কৰিছে। তেওঁ মানে যোৱা বৰ্ষত তেখেতে মোটামুটি 5 লাখ টকা নিজৰ ব্যক্তিগত কামত খৰচ কৰা হিচাপে আমি আমাৰ একাউণ্টত দেখিবলৈ পাইছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সেনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।